ভূমনি শিক্ষাখণ্ডৰ অন্তৰ্গত চাকুৱাবাৰী এম ই স্কুল। এইখন স্কুলত দীৰ্ঘদিনৰ পৰা আমাৰ স্কুলত বিভিন্ন ধৰণৰ সমস্যা হৈ আছে। স্কুলখনৰ শৈক্ষিক পৰিৱেশ একবাৰে বিনষ্ট হৈছে। আন্তঃগাঁথনি একেবাৰে লেহেমীয়া গতিত হোৱাৰ কাৰণে বিভিন্নভাৱে চেয়াৰ টেবিল ফেন এনেকৈ লাইটৰ বহুত ব্যৱস্থা নাই। লেট্ৰিন বাথৰুম একেবাৰে লেতেৰা। বিভিন্নভাৱে অভিযোগ দিয়াত কোনো গুৰুত্ব নিদিয়াৰ কাৰণে আজি ছাত্ৰ ছাত্ৰীসকলে MLA ঘৰৰ ৰাস্তাত পাই আগুচি ধৰে আৰু বহুত জবৰদস্তি কৰে ছাৰৰ লগত যে ছাৰ আমাৰ স্কুলখন অলপ পদাৰ্পণ কৰি যাওক। কিন্তু ছাৰে বিভিন্ন সমস্যাৰ সমাধান কৰাৰ কথা নকয় দায় সাৰা মন্তব্য দি আমাৰ ইয়াৰ পৰা গুচি যায়। ভূমনি শিক্ষাখণ্ডৰ অন্তৰ্গত চাকুৱাবাৰী এম ই স্কুল। এইখন স্কুলত দীৰ্ঘদিনৰ পৰা আমাৰ স্কুলত বিভিন্ন ধৰণৰ সমস্যা হৈ আছে। স্কুলখনৰ শৈক্ষিক পৰিৱেশ একবাৰে বিনষ্ট হৈছে। আন্তঃগাঁথনি একেবাৰে লেহেমীয়া গতিত হোৱাৰ কাৰণে বিভিন্নভাৱে চেয়াৰ টেবিল ফেন এনেকৈ লাইটৰ বহুত ব্যৱস্থা নাই। লেট্ৰিন বাথৰুম একেবাৰে লেতেৰা। বিভিন্নভাৱে অভিযোগ দিয়াত কোনো গুৰুত্ব নিদিয়াৰ কাৰণে আজি ছাত্ৰ ছাত্ৰীসকলে MLA ঘৰৰ ৰাস্তাত পাই আগুচি ধৰে আৰু বহুত জবৰদস্তি কৰে ছাৰৰ লগত যে ছাৰ আমাৰ স্কুলখন অলপ পদাৰ্পণ কৰি যাওক। কিন্তু ছাৰে বিভিন্ন সমস্যাৰ সমাধান কৰাৰ কথা নকয় দায় সাৰা মন্তব্য দি আমাৰ ইয়াৰ পৰা গুচি যায়। ভূমনি শিক্ষাখণ্ডৰ অন্তৰ্গত চাকুৱাবাৰী এম ই স্কুল। এইখন স্কুলত দীৰ্ঘদিনৰ পৰা আমাৰ স্কুলত বিভিন্ন ধৰণৰ সমস্যা হৈ আছে। স্কুলখনৰ শৈক্ষিক পৰিৱেশ একবাৰে বিনষ্ট হৈছে। আন্তঃগাঁথনি একেবাৰে লেহেমীয়া গতিত হোৱাৰ কাৰণে বিভিন্নভাৱে চেয়াৰ টেবিল ফেন এনেকৈ লাইটৰ বহুত ব্যৱস্থা নাই। লেট্ৰিন বাথৰুম একেবাৰে লেতেৰা। বিভিন্নভাৱে অভিযোগ দিয়াত কোনো গুৰুত্ব নিদিয়াৰ কাৰণে আজি ছাত্ৰ ছাত্ৰীসকলে MLA ঘৰৰ ৰাস্তাত পাই আগুচি ধৰে আৰু বহুত জবৰদস্তি কৰে ছাৰৰ লগত যে ছাৰ আমাৰ স্কুলখন অলপ পদাৰ্পণ কৰি যাওক। কিন্তু ছাৰে বিভিন্ন সমস্যাৰ সমাধান কৰাৰ কথা নকয় দায় সাৰা মন্তব্য দি আমাৰ ইয়াৰ পৰা গুচি যায়। ভূমনি শিক্ষাখণ্ডৰ অন্তৰ্গত চাকুৱাবাৰী এম ই স্কুল। এইখন স্কুলত দীৰ্ঘদিনৰ পৰা আমাৰ স্কুলত বিভিন্ন ধৰণৰ সমস্যা হৈ আছে। স্কুলখনৰ শৈক্ষিক পৰিৱেশ একবাৰে বিনষ্ট হৈছে। আন্তঃগাঁথনি একেবাৰে লেহেমীয়া গতিত হোৱাৰ কাৰণে বিভিন্নভাৱে চেয়াৰ টেবিল ফেন এনেকৈ লাইটৰ বহুত ব্যৱস্থা নাই। লেট্ৰিন বাথৰুম একেবাৰে লেতেৰা। বিভিন্নভাৱে অভিযোগ দিয়াত কোনো গুৰুত্ব নিদিয়াৰ কাৰণে আজি ছাত্ৰ ছাত্ৰীসকলে MLA ঘৰৰ ৰাস্তাত পাই আগুচি ধৰে আৰু বহুত জবৰদস্তি কৰে ছাৰৰ লগত যে ছাৰ আমাৰ স্কুলখন অলপ পদাৰ্পণ কৰি যাওক। কিন্তু ছাৰে বিভিন্ন সমস্যাৰ সমাধান কৰাৰ কথা নকয় দায় সাৰা মন্তব্য দি আমাৰ ইয়াৰ পৰা গুচি যায়।